ধৰ্ম নে অপৰাধ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ 3 বছৰীয়া বিনয়া জৈনৰ ব্ৰেইন টিউমাৰ আছিলে আৰু ট্ৰিটমেণ্টত গম পোৱা গ'ল ইয়াৰ কোনো কিয়ৰ নাই আৰু এইফালে ছোৱালীজনী বহুত পেইনত ভুগি আছিলে যাৰ কাৰণে ছোৱালীজনীৰ জৈন পেৰেণ্টছে তেওঁক ৰাজেশ জৈন মুনিৰ আশ্ৰমলৈ লৈ গ'ল আৰু তাতে ছোৱালীজনীৰ মাক দেউতাকক ছোৱালীজনীক সান্থাৰা ব্ৰত ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়া হ'ল। সান্থাৰা ব্ৰত হৈছে শ্বেতাম্বাৰা চেক্টুৱে ফ'ল' কৰা এটা উপবাস য'ত তেওঁলোকে স্ব-ইচ্ছাই নিজৰ খোৱা লোৱা এৰি দিয়ে যেতিয়ালৈকে তেওঁলোকৰ মৃত্যু নহয় আৰু এই সান্থাৰা ব্ৰত ফ'ল' কৰি এই 3 বছৰীয়া ছোৱালীজনীয়ে মৃত্যুক সাৱটি ল'ব লগা হয়। 3 বছৰীয়া বিনয়া জৈন সান্থাৰা ব্ৰত ফ'ল' কৰা য়াংগেষ্ট চাইল্ড হিচাপে পৰিগণিত হৈছে আৰু যাৰ ফলত তেওঁৰ মাক দেউতাকে গোল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ লাভ কৰিছে। 2015 চনত ৰাজস্থান হাইকোৰ্টে আণ্ডাৰ IPC ছেকশ্যন 306 আৰু 309ৰ অধীনত সান্থাৰাক ইলিগেল বুলি ডিক্লেয়াৰ কৰিছিলে অৰ্থাৎ সান্থাৰা আত্মহত্যাৰ নিচিনাই সমান বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে কিন্তু যেতিয়া জৈনসকলে ইয়াৰ প্ৰটেষ্ট কৰে আৰু কেছটো যেতিয়া সুপ্ৰিম কোৰ্টলৈ যায় সুপ্ৰিম কোৰ্টে 2015 চনৰ আগষ্টত ইয়াৰ ওপৰত ষ্টে লগাই থৈ দিয়ে। গতিকে আমি এতিয়া ক'ব পাৰো না সান্থাৰা ফুল্লি বেন কৰা হৈছে না এইটোক ফুল্লি লিগেলাইজ কৰা হৈছে। এই বিষয়ে আপোনালোকৰ মতামত কি হয় আপোনালোকে কমেন্ট ছেকশ্যনত নিশ্চয় জনাব। ধন্যবাদ।